আজি লাওফলাবৰী হৰি মন্দিৰত
মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱলি আমাৰ অদম্য মাথাত থাকে। যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিৰোধী প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি এই মহাভাগৱতৰ প্ৰহ্লাদ চৰিত আখ্যানটো চলি আছে আৰু ইয়াৰে আমি অধমে দুআষী ভাঙনি কৰিম। জানি বা অজানিতে যদি আমাৰ আগপিছ হয়, আটাইকণ আপোনাৰসকলে শুধৰাই ল'ব। কাৰণ শাস্ত্ৰই কৈছে, হস্তিৰো পিছলে পাও সৰ্জনৰো বুৰে নাও, আংক তুমি জানিবা সবা। সেই লোকসকল ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা সজনসকলেও কেতিয়াবা নাওবোৰ খায়, আৰু আমি অধম এটি শুদ্ধ পানী হয়নে? জানিবা অজানিতে যদি কিবা আগপিছ হয়, আটাইকণ আপোনাৰসকলে শুধৰাই ল'ব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকে। এতিয়া আজি প্ৰহ্লাদ চৰিত্ৰৰ আখ্যানটোত প্ৰথম প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল কি বুলি জানে? হেৰা লোকসকল, তোমালোকো দৈত্যৰে সন্তান আৰু ময়ো সেই দৈত্যৰে সন্তান। হিৰণ্যকশিপুৰ ৰজা যেনিবা, ৰজা হ'লেও দৈত্য, তেওঁৰে মই সন্তান। আৰু আমি যদি দৈত্যৰ সন্তান বুলিয়ে আমি বহি থকা হয়, দৈত্যৰ স্বভাৱতে আমি যদি থকা হয়, দৈত্যৰ খানাতে বা খাদ্যতে যদি আমি সদায় থকা হয়, তেনেহ'লে আমাৰ কামত নাহিব। আমি ভগৱান বুলি কোৱা বস্তু এটা আছে, সেইজনক আমি চিনি পাব লাগিব। আৰু সেইজনক চিনি পাব যাওঁতে কেইটা বস্তু লাগিব জানা? আজি প্ৰহ্লাদে কৈছে দৈত্য শিশুসকলক। অলপ আগতে এইখন কথা উঠিছিল, কোনজনে প্ৰশ্ন কৰিছিল মই নাজানিম বাৰু। গুৰু শব্দ এটাত কৈছিল নহয়নে? গুৰু মানে কোনোবা এটা প্ৰশ্ন ওলাইছিল তাতে। এতিয়া আজি প্ৰহ্লাদে দৈত্য শিশুসকলক কি কৈছে জানে? 4 গুৰু 3 শৰণ তেহ হ'ব আমাৰ জন্ম নিবাৰণ। যিজন মানুহে 4টা গুৰু মানি ল'ব জানে, 3টা শৰণ মানি ল'ব পাৰি, সেইজনে এই পৃথিৱীখনত হাঁহি হাঁহি শান্তিৰে জীৱন যাপন কৰি সদৌ শেষত আত্মাক গতি দিব পাৰে। প্ৰথম গুৰুটোৰ নাম কি? আদিগুৰু। আদিগুৰু মানে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে আজি জানি লওক। পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণং তপ, জননী জন্মভূমি স্বৰ্গাদপি গৰিয়ক্ষী। এয়া হ'ল আদিগুৰু, পিতৃ মাতৃ এক লাগিব। 2 নম্বৰত অনাদিগুৰু, গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী, ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি। ভগৱন্তক চিনি পাব লাগিব, গুৰু মানিব জানিব লাগিব। 3 নম্বৰ গুৰু হ'ল শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল কান্দিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক অমান্য কৰে, তেওঁলোকে কোনো বিদ্যাত ফলৱতী হ'ব নোৱাৰে। মই অভিশাপ দিয়া নাই, উদাহৰণটো কৈ আছোঁ। হয়। আৰু 4 নম্বৰ গুৰু হ'ল দীক্ষাগুৰু। বোলে এইডাল মালা লোৱা, এইকেইটা ফুট লোৱা, এইকণ ঈশ্বৰৰ নাম জপ কৰা, এই 4টা গুৰু আমাক লাগিব। হয়। যেনেকৈ আপোনালোকৰ লাওফুলা বড়িত এজন মানুহ বৰ মানে অলপ ডেমাকালা মানুহ, ধন টকা পইচা আছে, আৰু ধন টকা পইচা থাকিলে মানুহ ডেমাক থাকে নহয় অলপমান। ধন নহ'লেই ডেমাকটো নাইকিয়া হয়, হয়নে? নহ'লে ক'ব। তেওঁ এদিন এখন বৰ ধুনীয়া চাইকেল কিনি লৈ আহিলে। তেতিয়া কেইবাজনমান মানুহে লগ লাগি কৈছে, এই আপুনিচোন এখন বৰ বঢ়িয়া চাইকেল আনিলে। সেইজনে আকৌ কৈছে কি, মই জধাই মধাই বস্তু কিনা মানুহ নহয়, হয়নে? মই মানুহ যেনেকুৱা বস্তু আনিম তেনেকুৱা, এয়া ডেমাক। সেই গোটেইকেইজন মানুহে কৈছে, হেৰি এটা কাম কৰকচোন,
চাইকেলখন ইমান ধুনীয়া চাইকেল চলাওক দিয়ক, আমি গোটেইসকলে চাওঁ আৰু লগ লাগি যি নহয় বাৰু, এটা বৰ আনন্দ কথা। তেতিয়া আকৌ মানুহজনে কৈছে কি, এই আজি চলাই দেখুৱাব নোৱাৰিম নহয়। কিয়? কৈছে লিক এটা আছে বুলি কৈছে। লিক এটা আছে, লিকটো আছে কাৰণে মই চাইকেল এখন চলাব নোৱাৰিম। তদুপ আপোনালোকৰ অঞ্চলত এজন মানুহ খুব ভগতি সঁচা, তেওঁ যদি গুৰু নাই, গুৰু মানে নাই, সেই লিক এটা আছে, মনত ৰাখিব, হয়নে? তেওঁ যদি ভগৱন্ত বুলি চিনি নাপায়, ভকত বৈষ্ণৱক যদি মানে ভগৱান তুল্য নেদেখেই, তেনেহ'লে জানিব তেওঁ চাইকেলখন ভাল হ'লেও লিক এটা আছে, হয়নে? গতিকে মোৰ কথাবোৰ আপোনাৰসকলে কাণ দিব। আজি কটভাইকে আপোনালোকক পাইছোঁ বাৰু, যি 2-4টা পাওঁ কথা কওঁ। গতিকে 4টা গুৰু লাগিব লাগিব লাগিব। যদি এই 4টা গুৰু বেছ কম হয়, তেনেহ'লে জানিব এখন চাইকেলৰ লিক থকা আৰু কাম নাহে, হয়, পঞ্চতং গত, হয়নে? তাৰপাছত 3খন নামত শৰণ, গুৰুত শৰণ, সন্তত শৰণ, তেওঁ আমাৰ জন্ম নিবাৰণ। সৌ সিদিনা ডিব্ৰুগড় মৰিচা গাঁৱত ভাগৱত গাইছিলোঁ। তাত আকৌ ল'ৰা ছোৱালীসকলে এখন লিষ্ট বনাই মানে প্ৰশ্নবোৰ দি যায়। সদৌ শেষৰ প্ৰশ্নটো ল'ৰা ছোৱালীসকলৰ আছে, ককা আপুনি সকলো কথা কৈ গৈ আছে, আমি বুজি পাই গৈ আছোঁ, কিন্তু সন্তত শৰণটো কি? সন্ত মানে কোন? এইটো কথা বুজি পোৱা নাই, ককাই বুজাই দি যাওক। বঢ়িয়া, মই পাই বৰ আনন্দ পাইছোঁ, হয়নে? তাত যে ডেকা গাভৰুসকলৰ ইমান আগ্ৰহ ভাগৱতৰ প্ৰতি, ভাল পাইছোঁ। আৰু তেতিয়া মই ক'লোঁ, আমাৰ গাঁৱে ভূঞে মন কৰিব, লাওফুলাবইটো নিশ্চয় নাম গোৱা মানুহ আছে, কোনোবা নহয়, আমাৰ নাম গায় নহয়, নামতে শৰণ গুৰুতে শৰণ, অ' সন্তত শৰণ লৈলে জননী বাৰণ, নামতে শৰণ গুৰুতে শৰণ, এয়া নাম গায়। তাৰমানে নামত শৰণ, যিসকল লোকে আহি আজি এই ভাগৱতত সেৱা এটা কৰি ভাগৱত একান্ত চিতে শুনি আছে, এয়া নামত শৰণ লোৱা হ'ল, হয়নে? আৰু যিসকলে গুৰু আছে, গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ, গুৰুদেৱ ব্ৰহ্ম তস্मै শ্ৰী গুৰে নম, অজ্ঞানত তিমিৰ আন্ধৰ্য জ্ঞানঞ্জনং শলাকয়া চৈশুই উন্মলিতং যেন তস্मै শ্ৰী গুৰুৱে নম। গুৰু লাগিব, হয়নে? আৰু সন্ত মানে কি? আৰু গংগা পাৰত আজি পৰীক্ষিত ৰজা শুকদেৱে এই মহাভাগৱত সোমোৱাই গৈ আছে। তাতেই সন্তত শৰণ নল'লে জীৱন ধৰা সাৰ্থক নহয় বুলি শুকদেৱে যেতিয়া কৈ গ'ল, লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছে, গুৰুদেৱ ৰ'বচোন, এইটো আপুনি যিটো ক'লে মোৰ সন্দেহ আহে, সন্তত শৰণটো কাক কয় মোক অকণমান বুজাই দিওঁ। তেতিয়া শুকদেৱে বুজাই দিছিলে, ধন্য ধৈৰ্য ৰাজা পৰীক্ষিত, তুমি ইমান ধুনীয়া সুন্দৰ প্ৰশ্ন কৰিছা, এই প্ৰশ্নৰ উত্তৰটো মই কৈ যাম আজি। কৈ যোৱাৰ লগে লগে ই পৃথিৱীত পৰি ৰ'ব, কলিত মনুষ্যসকলে পাই তাক আকুলি যিসকলে জানিব বা যত্ন কৰিব, সেইসকলে গতি পাব। সন্তত মানে যিসকল লোকে একান্ত চিতে কায় মন বাইক এক কৰি একখন হৈ ভাগৱত শুনে, সেইসকলক কৈছে সন্ত, হয়নে? এতিয়া মই প্ৰণামীত প্ৰথম সেৱা কৰিয়ে কি কৈছোঁ জানে? আজি মহান ভাগৱতত যিমান শিশুটোৱে বৃদ্ধ বিদ্যালয়ত আহিব, সবাৰ পাৱদলি আমাৰ মাথাত দিব। এতিয়া আপোনালোকৰ চবৰে পাৱদলি মাথাত পৰিলে আহিব। কি কাৰণত? তাৰো এটা কাহিনী আছে, মই কম কৰিব, হয়নে? গতিকে এইসকল হ'ল সন্ত। গতিকে আমি সন্তত শৰণ ল'ব লাগিব। সেইকাৰণে গংগাৰ পাৰত প্ৰথম পৰীক্ষিত ৰজাক ভাগৱত সোমোৱা বহাৰ লগে লগেই শুকদেৱে পৰীক্ষিত ৰজাক কৈছিল, ৰাজা তোমাক এটা সৰু ল'ৰাই অভিশাপ দিলে, 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰিব। কিন্তু তুমি আকৌ ভাবি নল'বা, সৰু ল'ৰাই সাপ দিলে যেতিয়া লাগিবও পাৰে নালাগিবও পাৰে, তেনে ভাৱ নল'বা। 7 দিনৰ ভিতৰত তক্ষকে দংশিব, অব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয়ে ফলিব। অৱশ্যে লাগিব। গতিকে তুমি এতিয়া একখন হৈ ভাগৱত শুনা। লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছিল, একখন মানে কি? গুৰুদেৱ মোক বুজাই দিয়ে।
তেতিয়া কৈছিলে এখন মানে কি জানা, কাই মন বাইক এক কৰা। কাই মানে হ'ল দেহটো, মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু গুৰিয়াটোৰ নাম মন, হয়নে? বাইক মানে হ'ল জীৱাসন। এই তিনিটা বস্তু তুমি এক কৰা, হেৰা ৰজা, লাজ ভয় ঘৃণা, তিনিটা বস্তু বাদ দি ভাগৱত শুনা, হয়নে? অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা চব ত্যাগ দিয়া, সেইটোক কৈছে এখন। গতিকে আজি শুকদেৱে পৰীক্ষিতক কোৱা মানে বিশ্বৰ কাহিনী। আৰু যদি আমি দেওমাৰ্গত চাওঁ, আজি হৰি মন্দিৰত ভাগৱত শুনি যিমান লোক বহি আছে, শিশু কিশোৰী বৃদ্ধ বৃদ্ধালৈ, আমি সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত। আমাৰ ল'ৰা ছোৱালীসকলে কান্দিব, হয় কান্দিব। আজি আপোনালোকে ছোৱালী হ'লেও ৰজা পৰীক্ষিতৰ পাৱাৰটো লৈ আছে, সৰু ল'ৰা হ'লেও ৰজা পৰীক্ষিতৰ পাৱাৰটো লৈ আছে। কাৰণ পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত দৰ্শকনাকে দংশন কৰিলে। আৰু আমাৰ এইসকলকো হাই হাই দুখ লগা বিষয় ক'বাই মন নাহে, হয়নে? এই 7টা বাৰৰ ভিতৰতে আমাকো কোনোবা এটা বাৰ দৰ্শকনাকে দংশন কৰিবই আৰু, হয়নে? দুখ লগা বিষয় চাওকচোন, ইমান সুন্দৰ জাক জমক হৈ মানুহসকল আছে, ল'ৰা ছোৱালী বৃদ্ধ বৃদ্ধা যুৱক যুৱতীসকলো, এইসকলটো এদিন মৰিবই আৰু, হয়নে? কওকচোন কোনোবাই মই নমৰিম বুলি পেলাই হাত দাঙি দিয়ক পাৰে, যদি পুৰস্কাৰ এটা দি যাওঁ মোক পাৰিব ক'বা কোনোবাই? হয়, তাৰমানে আমি চবেই মৃত্যু হ'মেই, ৰেহাই কাৰোৱে নাই। যেনিবা সৰুকালৰ পৰা 60 বছৰ বয়সলৈ এইপিনে গৈ আছে, 60 বছৰ পাৰ হোৱাৰ লগে লগে মৃত্যু মুখলৈ গৈ আছে। আমি এতিয়া মৃত্যু মুখলৈ গৈ আছোঁ নে নাই কথা খবৰ পাওঁ, হয়নে? গতিকে আমাক কৈছে এই লোকসকল কাই মন বাইক এক কৰি মানে এইখন মানি আমি যদি ভাগৱত শুনি যাওঁ, তেনেহ'লে নিশ্চয় ভাগৱত শুনাৰ কামত আহিব। হয়, আমাৰ মাটি পৰ্বতত ঘৰ আছিল, এতিয়া মই থাকোঁ মৰিগাঁৱত। তেতিয়া আমি ল'ৰালি কালত এজন মানুহে তাতকৈ শাস্ত্ৰ ভাগৱতে নাযায়, সেই তেখেতৰ কিন্তু পত্নীগৰাকীয়ে খুব শাস্ত্ৰ ভাগৱত ভাল পাই ফুৰে। ছোৱালী কালৰ পৰা তেওঁ ভাগৱতৰ প্ৰতি আগ্ৰহ আছে। সেইদিনা তাৰমানে ভাগৱতত কিবা অসুবিধা, তেওঁৰ অসুবিধাৰ কাৰণে তেওঁ যাব নোৱাৰিলে। নোৱাৰাৰ কাৰণে মানুহটোক ক'লে, হেৰি আপুনি যাওক গৈ যাওক, নহ'লে ৰাইজে বেয়া পাব নহয়, এটাও মানুহ নগ'লে নহয় বাৰু। তাৰ কথা পেলাব নোৱাৰি, ঘৈণীয়েকৰ কথা পেলাব নোৱাৰি গ'লে আৰু কিছুমান মানুহ আছে নহয়। সেইকাৰণে আমাৰ ছোৱালীসকল অকণমান কাণ দিব। আপোনালোকে স্বামী বৰণ কৰাৰ পাছত স্বামীক তাগেদা দিবা শিকিব, পৰিচালনা কৰিবা শিকিব, হয়নে? মাক বাপেকৰ কথা সেই সময়ত নুশুনে আৰু নহয়, যদি ঘৈণীয়েকে কয় সেয়া কথা শুনে, হয়নে? গতিকে তাগাদা দিব। এই তেতিয়া মানুহজনক তাগাদা দিলে, যাই পেলাই ভাগৱত শুনি গুচি আহিলে আৰু। তাৰপাছত কৈছে কেনে, কোনোদিনা ভাগৱতক নাযাওঁ, কেনেকুৱা ভাল পালি? কৈছে ভালে। মানুহ কিমান কৈছে, চব মানুহ একান্ত চিতে ভাগৱত শুনি আছোঁ, বাইশা কৈ থকা জনো ভাল লাগি আছে, হেন তেন। তেতিয়া ঘৈণীয়েকে কৈছে কোনডোখৰ পঢ়িছিলিনো ভাগৱতত? তেতিয়া আকৌ সি কি কৈছে, এই সেইবিলাক মই কাণ দিয়া নাই বোলে। সেইবিলাক মই কাণ দিয়া নাই, ভাগৱত পঢ়িছে আৰু শুনি আহিছোঁ আৰু, হয়নে? কোনে কাক কি কৈছে এইবিলাক কি কাণ দি থাকিম আৰু, কাণ দিয়া নাই। ততো আপোনাৰসকলে আজি কাণ দিয়ক, ল'ৰা ছোৱালীসকল ঘৰত মাক বাপেকে যদি সোধে ক'বগৈ, আমি অধমে কৈছোঁ শুকদেৱে তাৰমানে এয়া ভাগৱত শুনাইছে পৰীক্ষিত ৰজা। হয়, তাৰমানে আমি পৰীক্ষিত ৰজা, আমাক শুনোৱাই আছে, আমি 7 দিনৰ ভিতৰত মৃত্যু হ'ম কোনোবা এটা বাৰত। গতিকে আমি কেনেকৈ মুকুতি পাম, এইকণ কথাহে আজি শুকদেৱে কোৱা মানে সেইকণ ব্যাখ্যা মানে আমি কৰি আছোঁ। হয়, কাৰণ নাজানাসকলক জনাবৰ কাৰণে, যেনে মোৰ আগৰ ফালে থকা এই গুৰুসকলৰ কাৰণে মই ইমান কোৱা নাই, কাৰণ এইসকলে বা মোতকৈ বেছি জানে। এই নাজানা যিসকল ল'ৰা ছোৱালী যুৱক যুৱতী, সেইসকলক মই বেছি ক'ব লাগিব, কাৰণ নাজানা যে সেইসকলক জনাই দিয়াটো মোৰ পৰম কৰ্তব্য, নহয়নে? মোৰ লাভ ক'ত আছে আজি কওক? এটা লাভ হ'ব, যদি মই ইয়াৰ পৰা ভাগৱত গাই যোৱাৰ পাছত মোৰ বাক্য মানি যদি কোনোবা ল'ৰা ছোৱালী 10টা যদি জ্ঞানী হৈ যায়, শিক্ষিত হৈ যায়, পণ্ডিত হৈ যায়, কোনোবা মাক বাপেকক নামানা ল'ৰা ছোৱালীসকলে পিতৃ মাতৃ মানা হৈ যায়, তেনেহ'লে মই তাত নাম্বাৰ এটা পাম, হয়নে নহয় কওক? নাম্বাৰ পাম। গতিকে মই স্পষ্ট ভাষা সহজ সৰল হিচাপে আপোনালোকৰ ওচৰত ভাগৱত মানে ব্যাখ্যাটো দাঙি ধৰিম।
যদি ক'ৰবাত আপোনাৰসকলৰ সন্দেহ হয়, কোনোবাই মোক প্ৰশ্ন কৰিব, মই বৰ ভাল পাওঁ, হয়নে? নুবুজাটো বুজি লওক, নাজানাটো জানি লওক, হয়। গতিকে এয়া হ'ল মহাভাগৱতত আজি প্ৰহ্লাদে কৈছে তোমালোক দৈত্য, আমাৰ দৈত্য স্বভাৱটো কি? মাৰ কাঠ খাওঁ, আম ইত্যাদি। গতিকে আমি এই স্বভাৱটো পৰিত্যাগ কৰি ভকতি স্বভাৱ ল'ব লাগিব। ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা সাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, স্বধৰ্ম পৰিত্যাজ্যম পৰধৰ্ম ভয়াৱহ। গতিকে আজি প্ৰহ্লাদে দৈত্যসকলক কোৱা মানে আমাক কৈ আছে। এতিয়া আমি আজি আমাৰ ভাগ্য ভাল, আমি লাওফুলাবৰী নামঘৰত 2টি পাৰ্ট পাইছোঁ, হয়নে? এটি পাৰ্ট ভাওনাত পোৱাই বৰ ভাগ্যৰ কথা, হয়। আমাৰ মাটিবহঁতত নাটক শুনি আছোঁ, ভাওনা কৰি আছোঁ, এটা ল'ৰা কোনোদিনে ভাওনা চাওনা পাৰ্ট নলয়। সেইবাৰ মানে কি মই পাৰ্ট লেখা গম পাই কেইবাদিনো গধূলি মানে মোৰ ওচৰত গৈ আছে, যাই কৈছেগৈ খোৱাটো পাৰ্ট এটা পোৱা কৰিব, পাৰ্ট এটা পোৱা কৰিব। মই বোলো তইতো কোনোদিনে পাৰ্ট গাই পোৱা নাই, এইবাৰ কিয় তই যে ইমান আগ্ৰহ কৰি আহি আছ? কৈছে মই মানিকৰ ছোৱালী এজনী আনিলোঁ নহয়, এতিয়া ভাওনাৰ দিনা তাৰমানে শাহু আহিব আৰু গাভৰু সুখালী দুজনীও আহিব, হয়নে? যদি মই পাৰ্ট এটা গাই নাচি নাচি দেখুৱাব পাৰোঁ তেতিয়া ভাল লাগিব। সি একে সদাবুধীয়া মানুহ যে সত্যটোকে কৈছে আৰু কোৱা পাছত আৰু যেনে তেনে কৈ মাতি পাৰ্ট ভগোৱাৰ দিনা তাক 3 ভাগি থকা পাৰ্ট এটা দিয়া হ'ল, হয়। পাৰ্ট এটা দিয়া হ'ল যেতিয়া সি পাৰ্ট মানে আছে, পাৰ্টৰ নামটো পাহৰি গ'ল বেচেৰা ভাওনাৰ দিনা, পাহৰি গ'ল। যেতিয়া নাটকে কৈ গৈ আছে, পাৰ্ট মাতি গৈ আছে, যাওঁতে যাওঁতে তাৰ পাৰ্ট তাৰ মনত নাই, যেতিয়া সেইটো নামত মানে অন্যটো ৰৈ নাথাকে, কোনোবাই মাতিলে চাগে গ'ল আৰু। তাৰপিছত মানে সি বহি আছে ছাইডতে। এই বুঢ়াসকলে মানে নাটক শেষ হোৱাৰ পাছত কল্যাণ শৰ্মান গাইছে নহয়, তেতিয়া গায়ন বুঢ়াটোৱে কৈছে এই তই আকৌ পোছাক চোছাক নোখোল কিয় বুলি কৈছে। কি মই পোছাক খুলিব লাগে? মোৰ পাৰ্ট নপৰিব নেকি বুলি কৈছে। এতিয়া কল্যাণ সমান কৰিলে সেই নাটকৰ তই এতিয়াও পাৰ্ট বিচাৰি আছ, গ'ল পাৰ্ট গ'ল, যা। যেনিবা খঙত যাই পেলাইও বাটত যাই কৈছেগৈ এইবাৰ ভাওনা হৈ পচকি বিচাৰি যাবি কোনোবা মুঠাই, হয়নে? এই তদু আমি যদি ভালদৰে কাম নিদিওঁ তেনেহ'লে আমাৰ ভাগৱত গুচি যাব গ'ল। গতিকে সাৱধান হৈ শুনক, গোবিন্দ যাওক। অঁ Look at
এতিয়া আজি আমাক ভাগৱতে ক'লে বিষয়ত আছোঁ পৰি। তাৰমানে সেই লোকসকল আজি প্ৰহ্লাদে ঈশ্বৰৰ ওচৰত কোৱা বাদে আমাক কৈ আছে। আমি বিষয় বাসনা লালসাত পৰি আছোঁ আৰু সাৰ কোনটো অসাৰ কি কোনটো তাক আমি উলিয়াব পৰা নাই। সেইকাৰণে ভাগৱতক কিয় যাব লাগে? ভাগৱতক যাব লাগে মানে এইকাৰণেই যাব লাগে, যিসকল লোকে এইখন পৃথিৱীত দুটা বস্তু লৈ আমি আছোঁ, চব দুটা ভাল বেয়া তিতা মিঠা, হয়, দেখা চাহ বেদা চাহ, সাৰ অসাৰ, চব বস্তু দুটা হৈ জন্ম হৈ আছে। পিতৃ মাতৃ যেনেকৈ দুটা নহ'লে সতি সন্তান নহয়, তেনেকৈ সকলো বস্তু দুটা হৈ আছে। কিন্তু তাৰে এটা বস্তু সাৰ আৰু এটা বস্তু অসাৰ, সেই আঁতৰিটো কিন্তু আমি লোকসকলে নাপাওঁ। কাৰণ কিয় জানে, আমাৰ শৰীৰটো অসাৰ, এই দেহটো অসাৰ, আৰু ইয়াৰ মাজত এটা বস্তু আছে সাৰ, আত্মাটো বা জীৱটো। সি কেতিয়াও মৃত্যু নহয়। গীতাত কৃষ্ণই অৰ্জুনক কোৱা নাই, যেনেকৈ এটা চীনা যুগে এডাল তৃণত থাকে, আৰু এডাল তৃণত যোৱাৰ লগে লগে সেই তৃণডাল এৰি যায়। এই তদুপ আমাৰ আত্মাটো মানে জীৱটোৱে আমাৰ এইটো দেহ এৰি আৰু এটা দেহত সোমোৱাৰ লগে লগে দেহটো আকৌ জীৱিত হয়। তাৰমানে জীৱৰ অবিহনে দেহৰ কাম নাই, আৰু দেহৰ অবিহনে জীৱৰো কাম নাই। হয়নে নহয় মন ক? নহ'ব। যেতিয়ালৈ মোৰ দেহটোত জীৱটো নোসোমাব তেতিয়ালৈ মোৰ কাম নাই। আৰু এই দেহটো অসাৰ এইটো কাৰণে দুদিনৰ পাছত ই গেলিব, মৰিব। মই যদি কালিয়ে মৰি যাওঁ, 3 ঘণ্টা পাছত মোৰ ওচৰলৈ কোনো যাব নোৱাৰিব, দুৰ্গন্ধ আহিব। দেখিছেনে? এইটো পচা দেহা। আমাৰ এসকল বুঢ়াসকলে কোনোবাই নামতে গায় নহয়, ঐ ভৰসা নাই ৰৈ হয় সুন্দৰ শৰীৰৰ দেহা, পচা শৰীৰৰ দেহা, কোনদিনা যায় ভৰসা নাই। সুবনৰে কাঠি কামি মানি কৰে ৰোৱা, হাই মানি কৰে ৰোৱা, তাতে বহি ভোজন কৰে সগুণ পুৰা ভৰসা নাই ৰৈ সুন্দৰ শৰীৰৰ দেহা, পচা শৰীৰৰ দেহা, কোনদিনা যায় ভৰসা নাই। কালি বা পৰহি দিনা মই মৃত্যু হ'ম, হোৱাৰ লগে লগে যেনিবা মানুহ আলাহ আহি মোক খৰিকাটো নকৰিলে পুতিও নথয়, লৈ যাই পেলাই বিলৰ পাৰত যাই পেলাই পেলাই দি থৈ গুচি আহিল। ৰাতি শিয়াল সোপাই আহি ক'বনে, এইজনে বৰ বঢ়িয়া বাখ্যা কৰি ফুৰে দেই, তেওঁ নাখাবি বুলি ক'বনে? ক'ব ঘকা ঘকি লাগিব, হয়নে? এইটোৱেতো দেহা। আপোনালোকৰ লাও ফুলা বহিতে কোনোবা এজন মানুহ প্ৰিন্সিপাল বা ডাক্তৰ বা ইঞ্জিনিয়াৰ বৰ ডাঙৰ মানুহ আছে, এতিয়া বাটত ফুৰোঁতে সি ষ্টাইলতহে ফুৰে, ডাঙৰ মানুহ আকৌ। মই দেখিব চব নহয় বাৰু, 2-এটা নহয়, তাৰে 2-এটা মন কৰিব। যদি শিক্ষা অলপমান বেছি হ'ল, ক'ৰবাত যদি মানে ধন অলপমান বেছি হ'ল, তাৰ সুখবিলাকো আহিল মোচনত আহিব। প্ৰায় মানুহ মই অসমত আপোনালোকক পাৱাৰ তুলি লৈ অসমত ঘূৰি আছোঁ নহয়, মই বহুততে চাওঁ। 2 দিনৰ আগমুহূৰ্তত এটা মানুহ পইচা নাই, বিলৈ নাই, যেতিয়া কোৱাবে কেইটামান পইচা পাব, তাৰ সুখ একেবাৰে বেলেগ হৈ দিয়ে, হয়নে? কিন্তু সেই লোকসকল শ্মশান একেখনে। সিদিনা গাড়ী লৈ গৈ আছোঁ ভাগৱতত, বহুত দূৰে ভাগৱত এখন শ্মশান, তাতে দেখি গৈ আছোঁ কবৰস্থান। তেতিয়া মই ড্ৰাইভাৰটোক কৈছোঁ, ধন এইখন দেখিছা, এইখনে কবৰস্থান বা এইখন শ্মশান, খালী ইয়াকে কয় আৰু চোৱা, এইসোপা ঢেৰ নতুন নতুন জেউনা দিয়া আছে, দেখিছা, তাৰমানে মানুহ মৰিয়ে আছে। ইয়াত বাৰু দামী মানুহ কম দামী মানুহ বুলি থোৱা জেগা বেলেগ বেলেগ আছেই নে?
মই কৈছোঁ হয়। কিন্তু ইঞ্জিনিয়াৰটোকো তাতে থৈছেগৈ, ঠেলাৱালাটোকো তাতে থৈছেগৈ, টমটম চলোৱাটোকো তাতে থৈছেগৈ, হয়নে? প্ৰিন্সিপালটোকো তাতে থৈছেগৈ। তাত দামী কম দামী নাই। কিন্তু এই দুদিন যে দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি কেইটামান পইচা পোৱাৰ লগে লগে কিয় মানুহবিলাকৰ খোজ কটালি বেলেগ হৈ যায় মই নহ'ব। এই লোকসকল বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ এইকেইটা বস্তু যেতিয়ালৈ বাদ দিবা নেজানিব নোৱাৰিব তেতিয়ালৈ আমি আত্মাক গতি দিব নোৱাৰিম। 2 নম্বৰ আমাক বুজাই আছে যে এই দেহটো অসাৰ, দুদিনৰ পাছত গুচি যাব, হয়নে? এতিয়া তাই এটা মন কৰকচোন, মই যেতিয়া 7 দিনৰ পৰা বেছি এখন বিচনাত পৰি থকা হওঁ যোৱা সময়ত যদি কেনেবাকৈ পৰি থকা হয় তেতিয়া মোৰ বৰ মৰমৰ মানুহগৰাকী, যিগৰাকী মানুহ বিয়া কৰোৱাৰ লগে লগে তাই মোৰ ডিঙিত ধৰি পেলাই কি কৈছিল জানে? জন্মে জন্মে আপুনি মোক নেৰিব দেই, জন্মে জন্মে। আৰু মই আকৌ ধৰি পেলাই কৈছিলোঁ কি, হেই তুমিও জন্মে জন্মে মোক নেৰিবা দেই, তুমিও জন্মে জন্মে নেৰিবা। কোৱা আছিল। এয়া সঁচাই কয়নে মিছাই কৈছোঁ? চবেই মিছাই কয়। হয়, মোৰ ভাষাবিলাক স্পষ্ট দেই, বেয়া নাপাব। হয়, কাৰণ যিদিনা মই শেষ বিচনাত পৰি আলাই পেলাই হওঁ সেইদিনা মোৰ বৰ মৰমৰ মানুহগৰাকীয়ে ঈশ্বৰক কি ক'ব জানে? প্ৰভু এইডালত লৈহে যাওক, কিমান আৰু ধৰিম আৰু। প্ৰমাণ চাব, হয়নে নহয়? হয়নে? আকৌ বা নিজৰ পত্নীগৰাকী যেতিয়া বিচনাত পৰি কাও কাও কৰি থাকিব, মানুহজনে যেতিয়া হাবাথুৰি খাই ফুৰি তেওঁ আকৌ ঈশ্বৰক ক'ব কি, প্ৰভু মানুহগৰাকীক লৈহে যাওক আৰু, মহা যন্ত্ৰণা হৈছোঁ মই ন। আৰু বুঢ়া কালত মৰিলে বাৰু সেইটোৱে ভালেই হ'ল, ডেকা কালত মৰিলেতো আৰু লগে লগে আৰু এজনী সোমোৱাই দি মানে আৰু ক'ব হয়নে? আমাৰ মৰিগাঁৱতে ল'ৰা এটা ঘৈণীয়েক ঢুকালে, বুজিছে নাই? ঢুকোৱাৰ লগে লগে 5 দিনৰ পাছত বুঢ়াসকল চোতালত বহি মানে আলোচনা কৰিছে সকামটো কেনেকৈ খেদিব লাগিব। তাক মাতিছে ইয়াতে, বোপাইও তই ঘৰৰ ভিতৰতে আছ, কথা পাতি কাৰ লগত কথা পাতি আছ, কথাখিনি আলোচনা কৰোঁ, সকামটোৰ কাৰণে নহয়। সি আকৌ চিঞৰি পেলাই কৈছে কি, দাদা গৈ আছোঁ ৰ, এই সোণশালীজনী আহিছে নহয় তাইৰ লগতহে দুআষৰ কথা পাতি আছোঁ বুলি। খন্তেকৰ পাছত সি আহিল বহিলে, বহাৰ লগে লগেতো ফুলশালী একে মস্ত মানে চাহ লৈ আহিছে, মস্ত সেন্দুৰৰ ফুট এডাল লৈ পেলাই। তেতিয়া বুঢ়াটোৱে সুধিছে, তইচোন ফুলশালীজনীৰ লগত কথা পতা বুলি কৈছিলি, সেন্দুৰৰ ফুট দেখিছোঁ কি হ'ব? তেতিয়া কি কৈছিল, দাদা আনিলোঁ আৰু বেয়া নাপাবি আৰু বুলি হয়নে? বুঢ়াটোৱে কৈছে তই কমটো যাব বাট নাচালি, লৈ আহিলি। কৈছে দাদা আগত আনিলিও আনা, পাছত আনিলিও আনা, লৈ আহিলোঁ। এয়াইতো দেহা, এয়াইতো ভাৱ, এয়াইতো মন, হয়নে? এইটো পচা দেহা, ইয়াৰ কাৰোবাৰ নাই, ই গেলি যাব 2 বছৰ। তাক লৈ আমি ব্যাকুল হ'বলগীয়া নাই। ই সুখেৰ বন্ধু, ধন ধান পুত্ৰ ভাৰ্যা যিমান আছে এইবোৰ হ'ল সুখেৰ বন্ধু। দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি, হয়নে? আপোনাৰ 10 পোৰা মাটি আছে, যিদিনা শেষ বিচনাত পৰিব সেই 10 পোৰা মাটিয়ে কাম কৰিব নোৱাৰে। 10 কোটি টকা আছে, সি সহায় কৰিব নোৱাৰে। 10 তলা বিল্ডিং এটা আছে, সি সহায় কৰিব নোৱাৰে। হয়, 10টা পুত্ৰ নাতি আছে, সিও কাম নকৰে, সকলো মিছা। এইবিলাক সুখেৰ বন্ধু। গতিকে সেই লোকসকল বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনী কুল গৌৰাঙিতাই হৰি হৰি বোল। সুখেৰ বন্ধুৰ লগত পাগল হৈ নুফুৰিব, দুখেৰ বন্ধু ক'ত আছে বিচাৰি উলিয়াই লওক। সুখেৰ বন্ধু দমা দমি, দুখেৰ বন্ধু নাই। সুখেৰ বন্ধু দমাদমি। এজন মানুহ ডেকা কালত 10 লাখ টকা আছে, ঘূৰাই দেখুৱাই আছে, 3জনীমান ছোৱালী আহোঁ আহোঁ কৰি আছে, হয়নে? যদি সুখেৰ বন্ধু ই সুখে কালত বন্ধু তুমি জৈতে তৈতে পাবা, দুখেৰ কালত বন্ধু তুমি বিচাৰি নপাইবা। সুখেৰ বন্ধু দমা দমি, দুখেৰ বন্ধু নাই। যিদিনা মই বিশেষ বিচনাত পৰি যাব ওলাম সেইদিনা মোৰ বন্ধু নাইকিয়া হ'ব, চবেই আহিব, হয়নে? গতিকে আমি এতিয়াৰ পৰা দুখেৰ বন্ধুটো চিনিব লাগিব। কোনটো দুখেৰ বন্ধু উঠিওৱা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল
আপদকালত বিপদ ভঞ্জন তুমি নারায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়ন আপদকালত বিপদ ভঞ্জন তুমি নারায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়ন এই দৈৱকী নন্দনদেৱ কৃষ্ণ আমাৰ বিপদৰ বন্ধু আপদকালৰ বন্ধু গতিকে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কীৰ্তনত লিখিছে কৰিও হৰিৰ চৰণে ৰতি কলিত হৰিৰ নামেহে গতি গতিকে আমি সদায় খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পঢ়োঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্তৰ নাম লোৱা অভ্যাস কৰা সৎভাৱে থাকি নাম লয় তেনেহ'লে সকলোৱে নিশ্চয় পাৰ পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ গোবিন্দ বঢ়িয়া তিনিটা বস্তু বাদ দি ভাগৱত শুনা আজি পলাদে দেখিছেনে লাজ নাই তেওঁ নাচি 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 মানে আনন্দত হৰি হৰি বুলি কৈ আছে কান্দি 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 বাগৰি বাগৰি ঈশ্বৰৰ নাম লৈ আছে হয়নে সেইকাৰণে আমাক ভাগৱতত কৃষ্ণ কান্ত সন্দীপৈ গ্ৰন্থৰ বাণীখনত লিখিছে আমাৰ কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়িছে যদি জানিব মই কোৱা কথাখিনি মই এইবোৰ পঢ়াম কৃষ্ণ কান্ত সন্দীপৈ হ'ল আমাৰ অসমৰ ভিতৰত বৰ ডাঙৰ শিক্ষিত মানুহ
আজিলৈ তেনেকুৱা শিক্ষিত মানুহ হোৱা নাই অসমত আৰু হোৱাৰ আশাও নাই। সেই ছাত্ৰ ছাত্ৰীসকল কৃষ্ণকান্ত সন্দিকৈয়ে পঢ়া কালত কিমান ঘণ্টা কিতাপ পঢ়িছিল জানে? 17 ঘণ্টা, অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত 17 ঘণ্টা কিতাপ পঢ়িছিল। তেওঁ এজন মহান এতিয়া গুণী জ্ঞানী শিক্ষিত পণ্ডিত হৈ গ'ল। আৰু এতিয়া অসমত তেওঁৰ নিচিনা শিক্ষিত মানুহ এতিয়া হোৱা নাই, হোৱাৰো আশা নাই। তেওঁ অসমতে জন্ম লৈ 15টা ভাষা সলসলীয়াকৈ ক'ব পাৰে আৰু 15টা ভাষা সলসলীয়াকৈ লিখিব পাৰে। আজিলৈ অসমত 15টা ভাষা সলসলীয়াকৈ লিখিব পৰা, সলসলীয়াকৈ ক'ব পৰা মানুহ পোৱাই নাই, হোৱাৰ আশাও নাই। 5-6টা ওলাই বাৰু পোৱা, তাৰ ওপৰত নোলায়। সেই কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, সেই লোকসকল এই 3টা তাপৰ পৰা নিষ্ঠা পাব লাগিব। আজি তাকে পলাদে কৈছে, প্ৰভু 3টা তাপৰ পৰা মোক নিষ্ঠা দিয়ক, অসাৰ বস্তুৰ লগত যাতে মই ব্যাকুল নহওঁ। 3টা তাপ কি জানে? আদি দৈবিক তাপ এটা, বিধিৰ লিখন নজায় খণ্ডন কাৰো শক্তি আছে তাক কৰিব মোচন। মই বহু জন্মৰ পৰা বা আপোনালোকে বহু জন্মৰ পৰা আহি আছে, আমি কোনটো জন্মত বেয়া কাম কৰিছোঁ, কোনটো জন্মত ভাল কাম কৰিছোঁ, তাৰ ফলটো এইটো জন্মত আকৌ ভুগিব লাগিব। হয়, বহু জন্মৰ আগত ক'ৰবাত হয়তো আমি এইসকল লোকে ক'ৰবাত আশ্ৰমত হওক, ক'ৰবাত গছৰ তলত হওক, আমি ভগৱন্তৰ নাম অলপমান আমি সকলে শুনা আছিল। সেইকণ পুণ্যৰ ফলত আজি লাওফুলাবৰী নামঘৰত আহি সকলোৱে একেলগে ভাগৱত শুনাৰ সুবিধা অকণমান পাইছোঁ, হয়নে? ভগৱান মাধৱদেৱে লেখা নাই, যাৰ পুণ্য আছে অশয় সাত, সিটো জনে কাণ পাতে কৃষ্ণ কথাত। যাৰ পূৰ্বজন্মৰ পুণ্যৰ ফল আছে সেইসকলেহে কৃষ্ণ কথাত কাণ পাতিব পাৰে। যাৰ পুণ্যৰ ফল মুঠেই নাই সেইসকলে কামত নাহে। আমাৰ বুঢ়াসকলে আগতে ফকৰা এটা মাৰেই নহয়, গৰু আগত বোলে টকাই পায় কাণ জকাই ঘাঁহ খায়। গৰু এটা আগত যদি যাই পেলাই আপুনি দতৰাই পাত লৈ পেলাই গান গাই থাকে গৈ, গৰুটোৱে কাণ জকাই জকাই ঘাঁহ খোৱাতে লাগি থাকে, হয়নে? এই তদুপ আমাক কৈছে, এইটো হ'ল আদি দৈবিক তাপ এটাত আমি ভোগ কৰিব লাগে। তাৰপৰা এটা নাম হ'ল আদি ভৌতিক তাপ। সাপে খায়, বাঘে খায়, যদি মৰে জ্বলে, তাক খন্দাইতে নৰে নিজ কৰ্মৰ ফলে। তাৰোপৰি বোলে বৰ্জ্য কৰি বোলে ক'ৰবাত জীৱহানি হ'ল, তাৰোপৰি ক'ৰবাত বৰ ডাঙৰ ভূমিকম্প আহি প্ৰাণহানি হ'ল, তাৰোপৰি বোলে ক'ৰবাত বৰ ডাঙৰ বতাহ বৰষুণ আহি ভাল লাগুনীয়া তামোলকেইডালকে এঘৰ ভাঙি থৈ গুচি গ'ল, হয়নে? কোহাই সেয়া এটা ডাঙৰ তাপ। এই 3টা তাপৰ পৰা আমি নিষ্ঠা পাবলগীয়া হ'লে এক ঈশ্বৰৰ নাম। ধন ধান পুত্ৰ বাজা সকলো মিছা, সেইসকলে আমাক সহায় কৰিব নোৱাৰে। তাৰ এটা প্ৰমাণ, যেনেকৈ ত্ৰেতা যুগত ৰাম ৰাৱণৰ যুদ্ধ হ'ল। প্ৰথমতে ৰাৱণে সীতাক হৰণ কৰি লৈ গুচি গ'ল। লৈ যায় যুদ্ধ যেতিয়া আৰম্ভ হ'ল, তেতিয়া তেওঁ মানে এনেকুৱা মানে ৰাৱণে দেখুৱাইছে, কি লেগু থকা বান্দৰসকলে কি কৰিব পাৰে, হয়নে? তপস্বী ৰাম লক্ষ্মণে কি কৰিব পাৰে? যাৰ 1 লাখ পুত্ৰ, ডাঙৰ ডাঙৰ বীৰ ৰাৱণ, 9 লাখ নাতি, ডাঙৰ ডাঙৰ বীৰ, হয়নে? গতিকে এয়া আছিলে যেতিয়া সদৌ শেষত মানে দুটাই আহি ক'লে, আপোনাৰ সৈন্য বহুত মৰি শেষ আৰু কেইটামান আছে মাত্ৰ। তেতিয়া পুত্ৰ ইন্দ্ৰজিতক মাতি ক'লে, তুমিয়ে যদি মোৰ মান সন্মান ৰক্ষা নকৰা তেনেহ'লে গ'ল ৰাৱণে। তেতিয়া পুত্ৰ ইন্দ্ৰজিতে ৰাৱণক কৈছে কি, মই এতিয়া মাত্ৰ যুদ্ধত যাওঁ। খন্তেক পাছত আহি ক'ব, ৰাম লক্ষ্মণ বা নৱলক্ষ সৈনিক বান্দৰ নিষ্পত্তিকে মৰিলে বা মৃত্যু হ'লে, হয়নে? তুমি চিন্তা নকৰিবা, মই এতিয়া ল'লোঁ দায়িত্ব। আহি তেতিয়া ৰাৱণে আনন্দত হাঁহি আছে, বঢ়িয়া, এয়াহে মোৰ পুত্ৰ, হয়, আজি যুদ্ধত জয় কৰি মোৰ সুনাম অৰ্জন কৰিব, হয়নে? আৰু ইন্দ্ৰজিতে গৈ ঘৈণীয়েকক কৈছে, তুমি সেন্দুৰৰ ফুট এটা পিন্ধাই দিয়া আৰু তুমি ভালদৰে চাই লোৱা, তুমিও ৰ'বা, তোমাৰ মুখখন মই ভালদৰে চাই লোৱা, এই চোৱা, আৰু তুমিও মোক দেখা নাপাবা, মই তোমাক দেখা। তাৰমানে বাপেকৰ বাক্য পালন কৰি গৈছে, জানেই মৃত্যু সম্ভৱ, হয়নে? সেইমতে যুদ্ধ কৰিলেগৈ। যুদ্ধ খন্তেক পাছতে লিখছ লিগিৰা দুটাই আহি কৈছে, মহাৰাজ কথা সৰ্বনাশ হ'ল, আপোনাৰ বাহিৰে কোনো আজি লিখছ লিগিৰা নাই, সকলো যুদ্ধত মৃত্যু হ'ল, আপোনাৰ পুত্ৰ ইন্দ্ৰজিতো মৰিলে। লগে লগে ৰাৱণে কৈছে, মোৰ পুত্ৰ ইন্দ্ৰজিতক বধ কৰা ইমান সহজ নহয়,
তই অমংগলীয়া বাণী মোক কিয় ক'লি বুলি তৰোৱাল পৰা তুলিয়াই লৈ ঘাঁ মাৰি ডিঙিটো দুটুকুৰা কৰি দিলে, ধপ ধপে পৰি আছে। তেতিয়া লিখিয়া আৰু সকলে আহি কৈছে, মহাৰাজ আপুনি এনেই কাটিলে, এই সত্য কথা ক'লে, আপোনাৰ কোনো নাই, কেৱল আপুনিয়ে আছে। আৰু তেতিয়া ৰাৱণে ভূমিত বাগৰি বাগৰি কান্দি আছে। কান্দে ৰজা লংকেশ্বৰ ভূমিত পৰিয়া, সবাকো মৰাইলো মই সীতাক প্ৰিয়া। সেইদিনা উপলব্ধি আহিছে, মই সীতাক ঘূৰি আনি আজি সকলোকে মই বধ কৰাম। এই কথাখন যদি আৰু আগতে বুজি পালে হয়, তেতিয়াহ'লে সীতাক হৰণ নকৰিলে হয়। একলখ পুত্ৰ মোৰ নৱলখ নাতি, সবাকো মাৰিলা ৰামে নথলে বাকী। আজি মুখত ভুকিয়াই ভুকিয়াই কান্দি আছে, হয়নে? গতিকে আমাক কৈছে এই লোকসকল আগতে সদায় কৰ্মৰ আগমুহূৰ্তত সদায় চিন্তা কৰিব আপোনালোকে বা আমি, এই কৰ্মটো কৰিলে এই কৰ্মটোৰ পৰা ভাল ফল পাম নে বেয়া ফল পাম। যদি বেয়া ফল পোৱা গম পায় সেই কৰ্ম নকৰিব। ভাল ফল পোৱা যদি আপুনি গম পায় তেনেহ'লে অগ্ৰাধিকাৰ দিব। গতিকে আজি ৰাৱণে কৈছে, এই লোকসকল সকলোৱে জানিবা জীৱনত দম্ভ অহংকাৰ বাহাদুৰি টেম্পাৰ গৌৰৱ কোনেও নকৰিবা। মই আজি ইমান গৌৰৱ কৰি মই সীতাক হৰণ কৰি আনিলোঁ। আজি মোৰ 1 লাখ পুত্ৰ 9 লক্ষ নাতি সকলো মৰি শেষ, মই এতিয়া কি কৰিম, নিৰুপায়, হয়নে? গতিকে ৰাৱণে সদৌ শেষত নিজৰ খেলডাল হাতত লৈ ৰামৰ লগত যুদ্ধ কৰি আজি মৃত্যু বৰণ কৰিবলগীয়া বাধ্য হ'ল। গতিকে আমাক কৈছে আমি যিবোৰ কৰ্ম কৰিম সদায় আগমুহূৰ্তত ভাবি চিন্তি কৰ্ম কৰিব লাগিব। আপোনালোকে পুত্ৰৰ আশাত কৰ্ম নকৰিব, ধনৰ আশাত কৰ্ম কৰি নাযাব, বলৰ আশাত কৰ্ম কৰি নাযাব, হয়? 4টা বস্তু গৌৰৱ বুলি কয়, কি জানে? আমাৰ 4টা গৌৰৱ। এই 4টা গৌৰৱ ত্যাগ কৰিবা শিকক ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল। প্ৰথম গৌৰৱটোৰ নাম কি? ধনৰ গৌৰৱ। ধন অহাৰ লগে লগে গৌৰৱ আহে, সাৱধান কি? যদি নিজকে ভাবে ঐ ভাগৱতত শুনিছোঁ ধন আহিলে বোলে গৌৰৱ আহে, মই গৌৰৱ নহয়, সাৱধান হয়। আৰু বিদ্যা গৌৰৱ, আমি পূৰ্বজন্মৰ পুণ্য ফলত কিবা এটা ভাল কাম কৰাৰ কাৰণে এইটো জন্মত কোনোবাই বহু বিদ্যাত পাৰ্গত হৈছে। সেয়া লোকসকল মই বিদ্যান বুলি গৌৰৱ নকৰিবা, তাতেই পতন হোৱা। পূৰ্বজন্মৰ পুণ্যৰ ফলত এইটো জন্মত মই লক্ষ লক্ষ কোটি কোটি টকা চলাই মই ধনী মানুহ হৈছোঁ, কোনোবাই গৌৰৱ নকৰিবা, হয়। আৰু এইটো জন্মত মই বলিষ্ঠ হৈছোঁ, পূৰ্বজন্মৰ পুণ্যৰ ফলত সুস্থ শৰীৰ বৰ বল, কিন্তু মই যদি নিৰ্বলী মানুহৰ ওপৰত অত্যাচাৰ কৰি ফুৰোঁ সেইখিনিতে শেষ পঞ্চতৰংগত, হয়। আৰু কোনোবা মানুহ মানে ৰূপৱতী ৰূপৱান, এয়াও পূৰ্বজন্মৰ পুণ্য ফল। সকলো মানুহে আমি একে ৰূপ পাইছোঁ নে গোসাঁইসকল? নাই, নহয় বাৰু, হয়নে? এতিয়া আপোনালোকে বয়স হ'লে নহয়, এটা বয়স হ'লে বাৰু এইটো কথা চিন্তা নকৰে, কিন্তু ল'ৰালি কালত কিজানি আপোনালোকেও আইনাখন চাই পেলাই চিন্তা কৰিছিলে, বা আৰু অকণমান ধুনীয়া হোৱা হয়, কিজানি ভাল ছোৱালী এজনী পচন্দ কৰিলে হয়, হয়নে বাৰু? তেনেকুৱা। গতিকে এইটো হ'ল ৰূপৰ গৌৰৱ। গতিকে ধনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, বলৰ গৌৰৱ, ৰূপৰ গৌৰৱ, এই 4টা গৌৰৱত যদি কোনোবা এটা গৌৰৱত আমি পৰি যাওঁ তেনেহ'লে ইহকালে পৰকালে আমি আত্মাক গতি দিব নোৱাৰিম। ইহকালে পৰকালে আমি নৰকমুখীয়া হ'ব লাগিব। শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে। গোবিন্দ।